ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে কি বিষয়ত প্ৰস্তাৱন কৰিম মই একচুৱেলি মানে 2022 মই মানে আপোনাৰ ইণ্ডিয়াৰ আপোনাৰ হেৰি আগ্ৰাত জৈৱিক ইণ্ডিয়া এৱাৰ্ড মই পাইছো এইটো হ'ল মানে নেচাৰেল এণ্ড অৰ্গেনিক মানে কাল্টিভেশ্যনৰ ওপৰত নেশ্যনেল অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত হয় এইফালে আপুনি পাইছে এইটো কেতিয়া পাইছিলে এইটো আপোনাৰ এইটো আপোনাৰ হেৰি এনআৰএলৰ পৰা মানে এটা মানে ফাৰ্মাৰ এৱাৰ্ড পাইছিলো এইটো আপোনাৰ ক'ত দিছিলে এইটো নিমলিগড় এইফালে আপুনি স্বাধীনতা দিৱস উপলক্ষে দিছে হয় হয় এইটো গোলাঘাট ডিচিৰ পৰা দিছে হয় ডিচিৰ পৰা দিছে আৰু এনেকুৱা আৰু কেইবাটাও চাৰ্টিফিকেট আছে সেইখিনি আৰু দেখাবৰ কাৰণে প্ৰয়োজন এইটো ইণ্ডিয়া এৱাৰ্ডটো ক'ত দিছিলে আপোনাৰ এইটো আগ্ৰা দিছে ন হয় হয় আচলতে আমিও নিশ্চিত তৰফৰ পৰাও ইতিমধ্যে বিক্ৰী কৰিছে আউট অফ কাণ্ট্ৰিত বিক্ৰী কৰিছে আপোনাৰ আৰম্ভণিটো কেনেকৈ অকণমান কৈ দিয়ক নমস্কাৰ প্ৰথমে নিউজ অসম টুডে আমাৰ সাংবাদিক দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অঞ্জল লিম্বু প্ৰথমে মই এজন কৃষক লগতে পদুম পথাৰ এগ্ৰ অৰ্গেনিক পৰিচয় কোম্পানী লিমিটেডৰ মই চেয়াৰমেন যিহেতুকে আৰম্ভণিত আমাৰ গোলাঘাট কৃষি বিভাগ আৰু এগ্ৰিকালচাৰ এণ্ড ফুড প্ৰচেছিং ডিপাৰ্টমেণ্ট গুৱাহাটী সহযোগত MOBCD NER স্কিমৰ অধীনত যোৱা 24 আগষ্ট 2017 পদুম পথাৰ এগ্ৰ অৰ্গেনিক পৰিচয় কোম্পানী লিমিটেডৰ নামত আমাৰ কোম্পানী পঞ্জীয়ন কৰা হয় আৰু আৰম্ভণিত 500 কৃষক আৰু 500 হেক্টৰ লেণ্ড এৰিয়াত আমি জৈৱিক পদ্ধতিত খেতি কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ আৰু বৰ্তমান 1500 কৃষক আৰু 1500 হেক্টৰ লেণ্ড এৰিয়াত আমি জৈৱিক পদ্ধতিত খেতি কৰোঁ মুখ্য খেতি হিচাপে আদা আৰু হালধি খেতি কৰা হয় তাৰ উপৰিও আছাম লেমন পাপায়া পামকিন ব্লেক পেপাৰ ব্লেক ৰাইচ মাষ্টাৰ কলকচীয়া আদি শাক পাচলিসমূহ আমি জৈৱিক পদ্ধতিত খেতি কৰোঁ আৰু আমাৰ কৃষকসকলে যিটো জৈৱিক পদ্ধতিত উৎপাদন কৰা সামগ্ৰীসমূহ আমি কোম্পানী হৈ উচিত মূল্যত ক্ৰয় কৰোঁ আৰু তাক ভেলু এডিশ্যন কৰি আমি বহিৰাজ্যলৈ ৰপ্তানি কৰোঁ আৰু মাজে মাজে আমি বহিৰাষ্ট্ৰলৈ ৰপ্তানি কৰিছোঁ যোৱা 2019 চনত আমি 20 মেট্ৰিক টন জৈৱিক হালধি আমি চাউদি আৰৱলৈ ৰপ্তানি কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু এই বছৰ 10 মেট্ৰিক টন জৈৱিক আদা আমি ডুবাইলৈ ৰপ্তানি কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ এতিয়া আপোনালোকে দুখন ৰাষ্ট্ৰলৈ ৰপ্তানি কৰিছে হয় হয় ডুবাই আৰু চৌদি আৰৱ আৰু আমাৰ 2-4টা আমাৰ বহিৰাষ্ট্ৰত আমাৰ কথা বাৰ্তা চলি আছে হয়তো অহা বছৰ আমি 2-4টা আৰু আমি বহিৰাষ্ট্ৰলৈ আমি আমাৰ কৃষকৰ প্ৰডাকশ্যনখিনি এক্সপৰ্ট কৰিব পাৰিম এতিয়া বৰ্তমান আপোনালোকৰ অফিচত এগ্ৰিকালচাৰ অফিচত কিমানজন মানুহ মানে এমপ্লয় হিচাপে আছে বা কিমানজনে কৰ্ম জড়িত হৈ আছে আমাৰ এমপ্লয় হিচাপে মুঠ 10জন এমপ্লয় হিচাপে আছে তাৰ এজ এ ডাইৰেক্টৰ হিচাপে আপোনাৰ 7জন আৰু প্ৰমোটাৰ হিচাপে 7জন আৰু তাৰপিছত CEO LRP কৰি মানে 10জনটো এমপ্লয় আছে বাকীটো আপোনালোকে যিবিলাক মানে সঞ্চালক বাকী যিবিলাক মানে কৃষি কৰ্মৰ লগত জড়িত ব্যক্তি বা যিসকলে কৃষি কৰ্ম কৰে সেইবিলাক চব লোকেল আপোনালোকৰ খেতিত মানে প্ৰায় প্ৰতি মাহত বা কিমান মানুহে কাম কৰে খেতি পথাৰত আমাৰতো 100% কাম কৰে আৰু আমাৰ সকলো আমাৰ কোম্পানীৰ তৰফৰ পৰা যিজনে আমাৰ মানে পঞ্জীয়ন মানে ফাৰ্মাৰ্ছবোৰ আছে কৃষকবোৰ আছে তেওঁ সকলোৱে জৈৱিক খেতি কৰে আৰু মূল খেতি হিচাপে আদা হালধিটো খেতি কৰা কম্পালচৰি তাৰ উপৰিও আমাৰ ব্লেক পেপাৰ ব্লেক ৰাইচ বা অমিতা ৰঙালাও আছাম লেমন সেইবোৰ খেতি মানে আমাৰ 15 ফাৰ্মাৰ্ছে মানে সকলোৱে মানে জৈৱিক খেতি কৰে 1500 আছে এনেকুৱা হয় ধৰি লওক আপোনালোকে জৈৱিক মাটি যিবিলাক মাটিবিলাক আপোনাৰ নিজা মাটি আপোনাৰ চৰকাৰৰ পৰা কিবা পাইছে
মাটি চবৰ নিজা মাটি চবৰে চবৰ নিজা খেতিয়কৰ মাটি তেওঁলোকে খেতি কৰে আপোনালোকে মানে সুবিধাখিনি কৰি দিয়ে তেওঁসকলে নিজে খেতি কৰে আৰু আমাৰ MOBCD এনিয়াৰ স্কিমৰ অধীনত মানে আমাৰ ফাৰ্মাৰ্ছসকলে বহুত সুবিধাখিনি পাইছে সাপোজ যদি খেতি কৰিব হ'লে নিজে আপোনাৰ ভাৰ্মি কম্পোষ্ট ভাৰ্মিৱাৰ্ক প্ৰস্তুত কৰিব লাগিব গতিকে সেই সঁজুলিসমূহ আমাৰ MOBCD এনিয়াৰ স্কিমত ভাৰ্মি কম্পোষ্ট টেংক ভাৰ্মি ৱাছ টেংক এইখিনি আৰু মাজে মাজে বীজসমূহ যোগান ধৰিছে আৰু MOBCD এনিয়াৰ স্কিমৰ আণ্ডাৰত যে মানে আমাৰ লগতে আমাৰ গোলাঘাট কৃষি বিভাগ আৰু হৰ্টিকালচাৰ এণ্ড ফুড প্ৰচেছিং ডিপাৰ্টমেণ্ট গুৱাহাটী সহযোগত যে আমাৰ ধৰক আমাৰ কোম্পানীৰ নামত আপোনাৰ কাষ্টমাৰ চেণ্টাৰ কালেকশ্যন চেণ্টাৰ স্মল প্ৰচেছিং ইউনিট আৰু দুখন ভেহিকল দিছে সেইখিনি আমাৰ ধৰক কৃষকসকলে সেইখিনি সুবিধা লাভ কৰিছে এতিয়া আপোনাৰ কোৱালিফিকেশ্যন অকণ কৰিব কোৱালিফিকেশ্যন মোৰ নাই মই জাষ্ট হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ হ'লেও মানে আজি তাৰিখত এনেকুৱা আমাৰ সাধাৰণতে আমাৰ ল'ৰাবিলাকে মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে মেট্ৰিক পাছ কৰিলে যে আমি কলেজত পঢ়ি আছোঁ আমি খেতি কৰিম আমি চাকৰি কৰিম তেনেকুৱা ধৰণৰ মনোভাৱ হয় সেই সম্পৰ্কত আপুনি কি ক'ব একচুৱেলি চাওক আমাৰ অসম ৰাজ্যখন মানে এখন কৃষি ৰাজ্য কৃষি প্ৰধান ৰাজ্য গতিকে য'ত আপোনাৰ 84.5 ইয়াত কৃষিৰ ওপৰত নিৰ্ভৰ এনেকুৱা এটা ৰাজ্যত আৰু আমি প্ৰথমে কৃষি প্ৰধান বুলি কওঁ আমাৰ দেউতাসকলে মানে প্ৰথম স্থানটো মানে খেতিয়ক কৃষি দ্বিতীয়টো হ'ল ব্যৱসায় আৰু তৃতীয়টো মানে কৰ্মচাৰী চাকৰি ইত্যাদি গতিকে আমি স্থানটো মানে প্ৰথমে মানে কৃষকক স্থানটো দিব লাগে আৰু মই কওঁ যে এতিয়া খেতি যদি আমি নকৰোঁ ধৰক যদি আমি বহিৰাষ্ট্ৰৰ পৰা যদি আমি শাক পাচলি ক্ৰয় কৰিবলগীয়া হয় তেতিয়া আমাৰ মানে ধৰক ভাৰত বা অসমৰ ইকনমিকেল বহুত ল' হৈ যাব এই কথাটো মানে ডুবাই কটাৰ য'ত নেকি মানে আপোনাৰ ধৰক চৌদি আৰৱ সেইখিনি সন্মুখীন হৈছে সেইখিনি কথা তেওঁলোকে ভালকে জানে গতিকে আজি খেতি প্ৰধান ৰাষ্ট্ৰ হোৱাৰ কাৰণে আমাৰ সেইখিনি অভাৱ নাই আমি ধুনীয়াকে খেতি কৰিছোঁ আমাৰ কৰোণা কালতো ধৰক আমাৰ মানে বহুত বিদেশৰ পৰা মানে ধৰক শাক পাচলি বা ক্ৰয় কৰি আনিবলগীয়া অৱস্থা হোৱা নাই ইয়াতে প্ৰডাকশ্যন কৰিছোঁ আমি মানে 600 মেট্ৰিক টন আমি গুৱাহাটী যোৰহাট আপোনাৰ তিনিচুকীয়া আমি পঠাব পাৰিছোঁ কাৰণ ইয়াত প্ৰডাকশ্যন হোৱাৰ কাৰণে সেইখিনি সুবিধা আমি কৰিব পাৰিছোঁ আৰু মোৰ তৰফৰ পৰা কি কওঁ আজি মই সঁচাকে মানে এজন কৃষক হিচাপে মই প্ৰাউড ফিল কৰোঁ যে নিজে খেতি কৰি ঘৰত সুন্দৰভাৱে ফেমিলিৰ লগত থাকি খেতিৰ যিটো উপাৰ্জনসমূহ বিক্ৰী কৰি সেই টকাৰে সুন্দৰভাৱে মোৰ ঘৰত যিটো হোটেল ধুনীয়াকে পৰিচালনা কৰিছোঁ ফেমিলি পৰিচালনা কৰিব পাৰিছোঁ আৰু মানে বেটাৰ এডুকেশ্যন মোৰ ল'ৰা দুজন আছে বেটাৰ এডুকেশ্যন দিব পাৰিছোঁ আৰু জীৱনত ইমানখিনিয়ে লাগিব গতিকে আৰু এজন কৃষক হিচাপে মই যে নিজেও খেতি কৰিছোঁ এতিয়া বিশেষকৈ মই এই সংবাদ মাধ্যমেৰে যোগেদি সকলো অসমৰ মানে কৃষকসকলক অনুৰোধ কৰিব বিচাৰিছোঁ যে সঁচাকৈ আমি ছিংগল খেতি কৰিলে বা ছিংগল খেতি কৰি ঘৰখন মানে পৰিচালনা কৰা যথেষ্ট মানে সমস্যা হয় মানে খৰচ উঠাব নোৱাৰি যিহেতু মানে ঘৰ পৰিচালনা কৰি ল'ৰা ছোৱালীক পঢ়া শুনা কৰাত মানে যথেষ্ট অসুবিধা হয় গতিকে মই এটাই আহ্বান কৰোঁ যে আমি ইণ্টাৰ ক্ৰপিং চিষ্টেমত খেতি কৰিব লাগিব মানে ইণ্টাৰ ক্ৰপিং বেছ মানে কাল্টিভেশ্যন মই নিজে কৰিছোঁ মোৰ তামোল বাৰীত 9খন মানে 9 ভেৰাইটিজ মানে কাল্টিভেশ্যন আছে তো গতিকে তামোল আছে জালুক আছে মাজে মাজে আদা হালধি তাৰ তামোলৰ ডিষ্টেনত অমিতা আৰু কল মাজে মাজে নেমু আৰু ছাইডত আমাৰ কিছু কচাটিক চন্দন মেহগনি আৰু চাচি ইত্যাদি বস্তুখিনি এই ইণ্টাৰক্ৰপিং কিয় কৰিব লাগে সেইখিনি মই চমুকে কৈ দিম এই বস্তু কি হ'ল মানে আমি যিটো ধৰক 2-3 দিনৰ ভিতৰত যে আমি যদি তেনে ইণ্টাৰক্ৰপিং বেছ কাল্টিভেশ্যন যদি কৰোঁ তেতিয়া আমি 2-3 দিন মূৰে আমি নেমুটো ছিঙি বিক্ৰী কৰিব পাৰোঁ সাপ্তাহিক হিচাপে আমি সাপোজ অমিতা বিক্ৰী কৰি আমি বজাৰত বিক্ৰী কৰিব পাৰোঁ মাহেকীয়া হিচাপে কল 2 ঠেলা হ'লে আমি বিকিব পাৰোঁ আৰু এনুৱেল ক্ৰপছ বছৰেকীয়া খেতি হিচাপে আমাৰ তামোল জালুক
আৰু হালধি আদা এইখিনি আমি বিক্ৰী কৰি আমি টকা ধৰক সংগ্ৰহ কৰিব পাৰিম আৰু ধৰক আপোনাৰ কিছুমানে চাকৰি কৰে চাকৰি কৰা আফটাৰ ৰিটায়াৰমেণ্ট এটা ফিক্স টকা এটা পায় মুঠ টকা পায় ঠিক তেনেকা হিচাপে আমি যিটো চন্দন চাচি মেহগনি বা টিচু পাতা ঠিক লগাইছো সেইখিনি আফটাৰ 20 ইয়াৰ্ছ ভিতৰত আমি এটা মুঠ টকা পাম সেই টকাৰে আমি ডাঙৰ এটা কাম কৰিব পাৰো মানে গোটেইটো মানে অলপ আমি সিস্টেমেটিক মানে অলপ বৈজ্ঞানিক পদ্ধতিত খেতি কৰাটো অত্যন্ত দৰকাৰ লাভজনক হয় লাভজনক হয় এতিয়া আপুনি ইতিমধ্যে আপুনি